আজি আমাৰ ওপেনিং পেণ্ডেল আৰু ওপেনিং পেণ্ডেল বুলি ক'লে পাঠশালাত এটা বেলেগ পৰিৱেশৰ সৃষ্টি হয় আবাহনৰ নামত বিশেষকৈ আবাহনত এটা বেলেগ পৰিৱেশৰ সৃষ্টি হয় আৰু এনেকৈ পুৰণা কেম্পত আমাৰ এইটো পুৰণা কেম্প আবাহনৰ পুৰণা কেম্পৰ ফ্ৰণ্ট কাষেৰে আমি গৈ আছোঁ বৰ্তমান পেণ্ডেললৈ আৰু পেণ্ডেলত আহি দেখিলোঁ লাহে লাহে মানুহবোৰ আহিব ধৰিছে দিনৰ পোহৰতে তাৰপিছত এনেকৈ থাকোঁতে আৰম্ভ হৈ গ'ল আমাৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা যি ৰীণা বৰুৱা বাইদেউক আজি সন্মান যাচিলে আৰু সেই কাৰ্যসূচী আৰম্ভ হৈ গ'ল আমাৰ শুভ অনুষ্ঠান আৰু এনেকৈ চলি থাকোঁতে বাইদেৱে চাকি জ্বলালে এয়া প্ৰশাসনক জনমুখী কৰা বিশেষ তৎপৰ ভূমিকা লোৱা আৰু ভ্ৰাম্যমান থিয়েটাৰৰ এগৰাকী পঁয়তাল্লিছ সংখ্যক নাট্যকৰ্ম ইতিমধ্যে তাৰ উদ্ঘাটন হৈ গ'ল। আমার ড্রোন রেডি হয়ে গেল আমার ড্রোন চলাব ভাল ড্রোন চলায় আগতে সেই ড্রোনের শ্বটটো মোৰ ব্লগত দিছিলো বিৰাট ভাল লাগছে এই আবাহনত আজি হেৰি শ্বটটো দিব লাগিব দীপাংকৰ কেমেৰা লৈ খুব ব্যস্ত কি আছে অনুভৱ কি বহুত ভাল ইমান গৰমৰ মাজত কাম কৰি আছো আচলতে পাঠশালাত ইহঁত কেইটা নহ'লে থিয়েটাৰ নচলে বুলি ক'ব লাগিব সঁচাৰে গোটেইকেইখন থিয়েটাৰৰ কাম প্ৰায়ভাগ বেকত থাকি ইহঁতে কাম কৰে আৰু পাঠশালাত যোনে থিয়েটাৰ চাব আহে সিহঁতক এবাৰ হ'লেও দেখিছে কিজানি থিয়েটাৰৰ খুব বেকত থাকি খুব কাম কৰে কিবা এটা কৈ যাওক ইমান মানুহৰ সমাৱেশ আজি আবাহনত পাঠশালাৰ আজি অপেনিং পেণ্ডেলৰ যিটো সোঁত দেখা পাইছোঁ আজি তাৰ মানে হলৰ আধাৰ পৰাটো মানুহ সেইফালে মানুহ বক্সতো চকী পাতি দিয়ে এইবাৰে দেখা পাইছোঁ ইমান থিয় দি মানুহ শুভ লক্ষণ যথেষ্ট ভয়ো লাগিছিল তেওঁ যদি কিবা কথাত অসন্তুষ্ট হয় সেয়েহে খুব সাৱধান হৈছিল এই অঞ্চলৰ বিদ্যান বহুজনে তেওঁক চাবলৈ আহিছিল বহুতে দূৰৰ পৰাই এয়া আপুনি কি কৈছে ছাৰ বয়সো হৈ আহিল শৰীৰে নামানে মোৰ এই জোনাক ৰাতি নাটকখন তুমি চাবা কিন্তু নাটকখন দেখোন সম্পূৰ্ণ হোৱাই নাই মাত্ৰ ৮টা দৃশ্যহে হৈছে হয়তো নহ'ব ছাৰ আবাহন নেকি আবাহন নেকি দে কালি পাঁচ দিবে এটা এটা
আৰু ক্লোজ বেছি ওপৰকে নহয়